নমস্কাৰ মই চিন্ময় বৰা আপোনালোকে চাই আছে DY 365 বিশেষ অনুষ্ঠান টু দি পইণ্টৰ আজি বিষয়বস্তু হৈছে ছাত্ৰ ৰাজনীতি আসলতে বৰ্তমান সময়খিনিত আমি যি দেখিছো যি খবৰ আহি আছে আমালৈ সেই খবৰখিনিক লৈ আমি আজি এই বিষয়টো নিৰ্বাচন কৰাৰ কাৰণ আছে আজিৰ দিনটোতে এখন নটিচ আহিল মই যদি আপোনালোকক এখন নটিচ দেখাও এই নটিচখন আজি আহিছে আৰু এই নটিচখনত কোৱা হৈছে ইয়াত নিৰ্দেশনা দিয়া হৈছে যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ দুটা হোস্টেল খালি কৰিব লাগে 48 ঘণ্টাৰ ভিতৰত 48 ঘণ্টা সময়সীমা বান্ধি দিয়া হৈছে আৰু 48 ঘণ্টাৰ ভিতৰত গুৱাহাটী বিশ্ববিদ্যালয়ৰ সেই দুইটা হোস্টেল খালি কৰিব লাগিব যদি খালি নকৰে তেনেহলে ব্যৱস্থা লোৱা হ'ব কিন্তু গুৱাহাটী বিশ্ববিদ্যালয়ৰ এই হোস্টেল দুটা খালি কৰাৰ কাৰণ হৈছে ছাত্ৰ ৰাজনীতিত উত্তপ্ত পৰিস্থিতি গুৱাহাটী বিশ্ববিদ্যালয়ৰ নিৰ্বাচনৰ ফলাফলৰ পিছত গুৱাহাটী বিশ্ববিদ্যালয়ত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল য'ত কেইবাজনো ছাত্ৰ আহত হৈছিল কাৰবাৰ মূৰ ফালি গৈছিল কাৰবাৰ ভৰি ভাঙিছিল কাৰবাৰ চকুত আঘাত হৈছিল জিএমচিএইচত ভৰ্তি কৰিবলগীয়া হৈছিল কেইবাজনকো আনহাতে আন কেইবাজনকো ভৰ্তি কৰিবলগীয়া হৈছিল আন এখন হাস্পাতালত এতিয়া আমি আজি বিষয়টো পাতিবলৈ লৈছো এই কাৰণে কাৰণ ছাত্ৰ ৰাজনীতিত এতিয়া মূল্যবোধৰ কোনো প্ৰাসংগিকতা নাই নেকি এইখিনি সময়তে আমাৰ হাতলৈ এটা বাতৰি আহিছে এই মুহূৰ্তৰ এটা ব্ৰেকিং নিউজ বাঘবৰত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে ইয়াৰ কাৰণো হৈছে মহাবিদ্যালয়ৰ নিৰ্বাচন বাঘবৰত কি পৰিস্থিতি হৈছে মই এবাৰ দেখুৱাব খুজিছো বাঘবৰত কলেজ চৌহদতে এনএছইউ আৰু এচিপিৰ সমৰ্থকৰ মাজত কিদৰে প্ৰচণ্ড মাৰপিট হ'ল আমি এই মুহূৰ্তত আপোনালোকক দেখুৱাইছো এইখন হৈছে এখন মহাবিদ্যালয়ৰ দৃশ্য আজি তাত নিৰ্বাচন আছিল আৰু নিৰ্বাচনৰ পিছত দুটা সংগঠনৰ মাৰপিটত আজি উত্তাল হ'ল মন্দিয়া আঞ্চলিক কলেজ এই সংঘৰ্ষত আহত হৈছে এনএছইউ আৰু এচিপিৰ কেইবাজনো সমৰ্থক শিক্ষাৰ্থী মনোনয়ন পত্ৰ দাখিলৰ পিছত কাজিয়াত লিপ্ত হ'ল দুটা সংগঠনৰ সমৰ্থক এই মাৰপিটত বাহিৰৰ পৰা অহা একাংশ যুৱকো লিপ্ত হোৱাৰ অভিযোগ উত্থাপন হৈছে কলেজ কৰ্তৃপক্ষৰ গাফিলতিৰ অভিযোগ উত্থাপন হৈছে নিৰ্বাচনৰ দায়িত্বত থকাসকলৰ বিৰুদ্ধে গাফিলতিৰ অভিযোগ উত্থাপন হৈছে আজি মই এই মুহূৰ্তত গ্ৰাফিক্স আকাৰে আপোনালোকক প্ৰথমতে কেইটামান কথা কৈ ল'ব খুজিছো আজি আমাৰ এই বিষয়খিনি কিয় লৈছো ছাত্ৰ ৰাজনীতিত ঘোৰা আমি এইকাৰণে আখ্যা দিছো কাৰণ আমি যিসমূহ দেখিছিলো ৰাজনীতিবিদৰ কাৰুকাৰ্য সেই কাৰুকাৰ্য আমি এই মুহূৰ্তত দেখিবলৈ পাইছো ছাত্ৰ ৰাজনীতিত জন বল ধন বল লগতে বাহুবল প্ৰয়োগ কৰা হৈছে বিভিন্ন মহাবিদ্যালয় বিশ্ববিদ্যালয়ৰ নিৰ্বাচনত উশৃংখলতাৰ বাবে এতিয়া দুটাকৈ হোষ্টেল বন্ধ হোৱাৰ উপক্ৰম হৈছে মন্ত্ৰী বিধায়কৰ দৰে কলেজৰ শিক্ষাৰ্থীক কিনা বেচাৰ খবৰ আহিছে আমাৰ হাতলৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ দুটাকৈ হোষ্টেল খালী কৰাৰ নিৰ্দেশ দিয়া হৈছে এইখিনি সময়তে ছাত্ৰবাসৰ আৱাসীৰ মাজত সংঘাতৰ কাৰণে এই বন্ধৰ নিৰ্দেশ দিয়া হৈছে বুধবাৰে বিয়লিৰ ভিতৰত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰবাস খালী কৰাৰ নিৰ্দেশ আহিছে শৈক্ষিক জীৱনৰ ৰাজনীতি ইতিবাচক নে নেতিবাচক এই সন্দৰ্ভত আমি আলোচনা কৰিম আমাৰ সৈতে আছে আজি সদৌ অসম ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক টুটুমণি কলিতা আপোনাক স্বাগতম জনাইছো বিজেৱাইএমৰ গুৱাহাটীৰ সভাপতি নিহাৰেন্দ্ৰ গগৈ স্বাগতম জনাইছো আপোনাক আপ নেত্ৰী পুনম গগৈ স্বাগতম জনাইছো লগতে আছে সন্দিকৈ মহাবিদ্যালয়ৰ সাধাৰণ সম্পাদিকা গাৰ্গী শইকীয়া স্বাগতম জনাইছো ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন সহকাৰী সাধাৰণ সম্পাদক তথা আছু নেতা আৰু এতিয়াৰ অসম জাতীয় পৰিষদৰ নেতা উদীপ জ্যোতি গগৈ আছে আমাৰ সৈতে শিৱসাগৰৰ পৰা পোনপটীয়া সম্প্ৰচাৰত উদীপ জ্যোতি গগৈ আপোনাক স্বাগতম জনাইছো লগতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পিজিএছইউৰ এজন সদস্য তথা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ তেওঁ এতিয়া শিক্ষক জিতু দাস আপোনাকো স্বাগতম জনাইছো মই প্ৰথমতে নিহাৰেন্দ্ৰ গগৈ আপোনাৰ ওচৰলৈ আহিছো কথাটো হৈছে কিছুদিনৰ আগতে এটা খবৰ আহিল আমাৰ হাতলৈ নিহাৰেন্দ্ৰ গগৈ অভিযোগটো আহিল এনএছইউৰ ফালৰ পৰা কোৱা হ'ল বিজেৱাইএম আৰু এবিভিপিৰ একাংশই এনএছইউৰ সমৰ্থিত প্ৰাৰ্থীজনক জোৰ জবৰদস্তি কৰি পেলাই গাড়ীত উঠাই আপোনালোকৰ সংগঠনত ভৰ্তি কৰাবলৈ চেষ্টা কৰিছিল কিমান দূৰ সঁচা এই কথাটো ধন্যবাদ প্ৰথমতে মই এটা আপোনালোকৰ শুধৰণি এটা কৈ দিব বিচাৰিছো যে মোৰ নামটো আচলতে নিহাৰেন্দ্ৰ শৰ্মা হয় ক্ষমা কৰিব নিহাৰেন্দ্ৰ শৰ্মা যিটো আপোনালোকে অভিযোগ দিলে এনেকুৱা কথা আচলতে কোনে উলিয়াইছে সেইটো আমি পোৱা নাই কাৰণ এইকেইদিনত আমাৰ তাত তেনেকুৱা এতিয়া যিহেতু মেম্বাৰশ্বিপ ড্ৰাইভ এটা চলিয়ে আছে ভাৰতীয় জনতা পাৰ্টিৰ এনেকুৱা ধৰণৰ কোনো যোগদানেই হোৱা নাই য'ত নেকি গাড়ীত আনি কাৰোবাক আমি যোগদান কৰাইছো বা কিবা কৰাইছো গতিকে এনেকুৱা ধৰণৰ কথাবোৰ একেবাৰে ভিত্তিহীন আৰু তাতে আৰু এটা কথা আপোনালোকে ক'লে যে এবিভিপি আৰু বিজেৱাইএমে জইনিং কৰাইছে DY 365 এটা ভিডিঅ' আহিছে সেই ভিডিঅ'টোত তাৰপিছত এনএছইউয়ে এখন প্ৰেছ মিট দিছিল এনএছইউৰ সভাপতি সম্পাদকে প্ৰেছ মিট দিছিল তাৰপিছত মহাবিদ্যালয়ৰ ছাত্ৰীও আছিল কোৱা হৈছিল গুৱাহাটীৰ 6 মাইলৰ এখন দলঙৰ অভাৰব্ৰিজৰ ওচৰত
ছাত্ৰ একতা সভাৰ নিৰ্বাচন ফলাফলৰ ঘোষণাৰ পিছত আপোনালোকে বিজয়ী প্ৰাৰ্থীগৰাকীক কিনিবলৈ চেষ্টা এইটো কৰিছে কিনাৰ কথা আহি নপৰে চাওক ABVP এটা স্বতন্ত্ৰ সংগঠন ABVP এটা বেলেগ সংগঠন যুৱ মৰ্চা এটা বেলেগ সংগঠন আৰু আমাৰ আইডিঅলজি আমাৰ মিল আছে কিন্তু গতিকে ABVP যেতিয়া প্ৰাৰ্থীজন জয়ী হয় কেতিয়া আমি ABVPৰ পৰা আপুনি যদি চাই ABVP থকা এজন কাৰ্যকৰ্তা এজনে যেতিয়ালৈকে দায়িত্ব সামৰি ছাত্ৰ ৰাজনীতি যেতিয়ালৈকে শেষ নকৰে তেওঁ যুৱ মৰ্চাত তেতিয়ালৈকে আহিব নোৱাৰে গতিকে তেনেস্থলত কোনো এজন প্ৰাৰ্থী জয়ী হোৱাৰ পিছত কলেজ প্ৰাৰ্থী এজন জয়ী হোৱাৰ পিছত তাত আমাৰ যুৱ মৰ্চাই সোমাই গৈ তাত জইন কৰাব এনেকুৱা সম্পূৰ্ণ কথাবোৰ ভিত্তিহীন আৰু আমি ভাৰতীয় জনতা যুৱ মৰ্চাই যুৱ সংগঠন হিচাপে আমি কাম কৰি আছোঁ এইটো সঁচা কথা আৰু অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ মই গৌৰৱেৰে ক'ব পাৰোঁ এইটো কথা যে ময়ো অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ এজন প্ৰাক্তন কাৰ্যকৰ্তা ছাত্ৰসকলৰ বাবে কাম কৰি থকা বিশ্বৰ সৰ্ববৃহৎ যিটো সংগঠন অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদত কাম কৰি থকা অৱস্থাত কোনোদিন যুৱ মৰ্চাই গৈ ওপৰতে মাতিব যোৱা নাই বা আন কোনো ছাত্ৰ ছাত্ৰীক কলেজৰ ভিতৰত বা ছাত্ৰ অৱস্থাত থকা অৱস্থাত আমি কেতিয়াও যুৱ মৰ্চাত জইন কৰাব বিচৰা নাই যদিহে তেখেতে স্বতঃস্ফূৰ্তভাৱে যোগদান নকৰে ছাত্ৰৰ জীৱন শেষ তাৰপিছত আমি কাৰোবাক জইন কৰাবৰ বাবে ভাৰতীয় জনতা পাৰ্টীত জইন কৰাবৰ বাবে আমি তেখেতক অনুৰোধ কৰিব পাৰোঁ দাবী আমি আজিৰ সময়ত আজিৰ পৰিস্থিতিত আজিৰ যুৱ প্ৰজন্মক দাবী ধমকি দি কোনোবাই কোনো দল বা সংগঠনত যোগদান কৰাব এইটো সম্পূৰ্ণ ভিত্তিহীন কথা আৰু আমি আজিৰ তাৰিখত আপোনালোকৰ ষ্টুডিঅ'ৰ এই মজিয়াৰ পৰা এই যি অভিযোগ সেই সকলোবোৰ নস্যাৎ কৰিম ঠিক আছে মই আপোনাৰ ওচৰলৈ আহিম আমাৰ মূল বিষয়টোৰ কথা মই আপোনাক সুধিম মই এইটো অভিযোগ উঠিছিল কাৰণে আপোনাক মই কথাটো সুধি লৈছোঁ কাৰণ আপোনালোকৰ ফালৰ পৰা প্ৰতিক্ৰিয়া অহা নাছিল মই টুটুমণি কলিতা আপোনাৰ ওচৰলৈ আহিছোঁ সদৌ অসম ছাত্ৰ সন্থাই কি ভাবিছে যে এনেকুৱা ধৰণৰ কথাবোৰ হৈছে আজি গুৱাহাটী বিশ্ববিদ্যালয়ৰ নিৰ্বাচনক সকলোৱে ফ'ল' কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ কথা সকলোৱে জানে নিৰ্বাচন বুলি ক'লে গুৱাহাটী বিশ্ববিদ্যালয়ত কি পৰিৱেশ হয় আমি বেলেগকৈ বুজাব নালাগে কিন্তু গুৱাহাটী বিশ্ববিদ্যালয়ৰ নিচিনা এখন বিশ্ববিদ্যালয়ৰ দুটাকৈ হোষ্টেল আজি বন্ধ কৰিবলৈ নিৰ্দেশ আহিছে অপ্ৰীতিকৰ পৰিস্থিতিৰ বাবে কি উদ্যোগ লৈছে আছুৱে চাওক গুৱাহাটী বিশ্ববিদ্যালয়ে শেহতীয়াভাৱে যিটো নিৰ্দেশনা দিলে এই নিৰ্দেশনাটো আমিও জ্ঞাত আৰু ইতিমধ্যে তাক লৈ ছাত্ৰ সমাজে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজে কৰ্তৃপক্ষৰ লগত আলোচনাত মিলিত হৈছে আৰু কৰ্তৃপক্ষই ইতিমধ্যে এই জাননীটো আকৌ উঠাই লৈছে আকৌ ছাত্ৰসকলক তাত থকাৰ পৰিৱেশ দিছে আচল কথাটো হ'ল যে তাত এনেধৰণৰ নিৰ্দেশ এটা কিয় দিব লগা হ'ল নিৰ্দেশটো দিব লগা হ'ল যিটো নিৰ্বাচনৰ পাছত যিটো ঘটনা সংঘটিত হ'ল যিটো কেতিয়াও কাৰো কাম্য নহয় ছাত্ৰ ৰাজনীতিত বা বিশ্ববিদ্যালয়ৰ সাধাৰণ নিৰ্বাচনত ছাত্ৰ একতা সভা গঠনৰ বাবে বিভিন্ন পদবীত সকলোৱে প্ৰতিদ্বন্দ্বিতা কৰিছে সেই হোষ্টেলৰ ছাত্ৰ ছাত্ৰীসকলেও কৰিব তাত ডিমত থাকিব নালাগে তাত কৰিব কিন্তু নিৰ্বাচনত এটা প্ৰতিদ্বন্দ্বিতা থাকিব নিৰ্বাচনত প্ৰতিযোগিতা থাকিব আৰু জয় পৰাজয় থাকিব থাকিবই কোনো স্বাভাৱিক কথা জয় হৈছে গতিকে সুস্থ বাতাবৰণ সুস্থ পৰিৱেশ ৰাখি নিজৰ নিজৰ নীতি আদৰ্শৰে তেওঁলোকে আগবাঢ়িছে আৰু কোনোবা ছাত্ৰৰ জয় হৈছে গতিকে তাক লৈ অপ্ৰীতিকৰ পৰিস্থিতি হ'ব আৰু অপ্ৰীতিকৰ পৰিস্থিতি হোৱাৰ পাছত আমি কওঁ যে যিটো কাম কৰিছে এইটো গৰিহণাযোগ্য যিটো ঘটনা সংঘটিত হ'ল যে ছাত্ৰসকলে তাত মাৰপিট কৰিছে নিশা একদম দুভাগ নিশা এইটো কেতিয়াও হ'ব নালাগে ছাত্ৰসকলে তেনেধৰণৰ কাম কৰাটো অনুচিত আৰু যদি এই যিটো দুখনীয় কাম যিটো ঘৃণনীয় কাম এই কামটোৰ তদন্ত হ'ব লাগে তদন্ত কৰি পেলাই তাত যিসকল ছাত্ৰ দুখী যিসকল ছাত্ৰই এই পৰিৱেশটো সৃষ্টি কৰিলে যিটো সুস্থ পৰিৱেশ তেখেতসকলে এই সুস্থতাটো নষ্ট কৰিলে তেখেতৰ ওপৰত ব্যৱস্থা গ্ৰহণ হ'ব তাকে নকৰি যদি গোটেই হোষ্টেলটোৱে বন্ধ কৰি দিব বিচৰা হয় এই কথাটো বৰ এটা ভাল কথা নহয় কাৰণ আপোনাৰ যদি হাতৰ এটা আঙুলিৰ বেমাৰ গতিকে এই আঙুলিটোৰ বেমাৰ কিয় হৈছে তাক যদি আপুনি পৰীক্ষা নিৰীক্ষা নকৰে তাৰ যদি আপুনি সুচিকিৎসা নকৰে তাক যদি ট্ৰিটমেণ্ট নকৰে তেনেকৈ ভাল কেনেকৈ পাব গতিকে বিশ্ববিদ্যালয়ৰ হোষ্টেলত ছাত্ৰসকলৰ মাজত কিবা তৰ্ক হৈছিল কিবা মাৰপিট ঘটনা হৈছিল তাৰ তদন্ত হ'লে তদন্ত কৰি পেলাই বিহিত ব্যৱস্থা ল'ব লাগে যাৰ জৰিয়তে ভৱিষ্যতৰ দিনত ছাত্ৰসকলে হোষ্টেলত এই ধৰণৰ কাম কাজ কৰাৰ পৰা বিৰত থাকে তেওঁলোক যদি দূৰতে থাকে এইটোৱে কথা তাত বেলেগ কথা নাই আৰু আমি ছাত্ৰ সন্থাই সদায় সেই কথাটোকে পোষকতা কৰি আহিছে ছাত্ৰসকলে যি ধৰণে সুস্থ পৰিৱেশ এটা তেওঁলোকে মেইনটেইন কৰি পেলাই আগুৱাই যাব লাগিব প্ৰতিযোগিতা থাকিবই প্ৰতিযোগিতা থাকিব তাত জয় পৰাজয় থাকিব তাত কোনো ক'বলগীয়া কাৰো নাথাকে আৰু আমি সদায় সুস্থ এটা বাতাবৰণ সদায় সৃষ্টি হোৱাটোৱে বিচাৰোঁ যি বাতাবৰণত কোনো ধৰণৰ অপ্ৰীতিকৰ অপসংস্কৃতি নাথাকে এতিয়া বহু সময়ত দেখোঁ যে মদ ছাত্ৰসকলৰ মাজত মদ বিতৰণ কৰা হয় বহু সংগঠনে আৰু এইটো কথা এতিয়া গুৱাহাটী বিশ্ববিদ্যালয়ৰ কথাটো পোহৰলৈ আহিছে বা এইকেইদিন বিশ্ববিদ্যালয়ৰ কিছুমান কথা পোহৰলৈ আহিছে আমি জানো যে মহাবিদ্যালয়ৰ বিশ্ববিদ্যালয়ৰ নিৰ্বাচনৰ নামত আচলতে কি ঘটনা ঘটি থাকে এইটো পোহৰলৈ অহাৰ পিছত এতিয়া এই দুটা হোষ্টেল বন্ধ কৰিবলৈ দিছে নহয় জানো হয়
এই ঘটনাটো পোহৰ যেতিয়া মাৰপিটৰ ঘটনা হ'ল ঘটনা সংঘটিত হ'ল ছাত্ৰক হস্পিটেলত চিকিৎসাধীন অৱস্থাত ভৰ্তি কৰাব লগা হ'ল ICUত গ'ল তাৰপিছতো কৰ্তৃপক্ষই ব্যৱস্থা গ্ৰহণ কৰিব কৰ্তৃপক্ষ তদন্ত কৰিব লাগিব কিন্তু তদন্ত কৰাৰ নামত হোষ্টেলটো যদি বন্ধ কৰি দিয়া হয় আৱাসীসকলক হোষ্টেলৰ ছাত্ৰসকলক এই ডিপ্ৰাইভ কৰা হ'ব যেটো আমি কেতিয়াও নিবিচাৰো আমি উচিত তদন্ত কৰিব লাগে তদন্ত কৰি যদি ছাত্ৰসকল দুখী যিসকল ছাত্ৰ দুখী যিও হোষ্টেলৰে নহওক কিয় তাক উচিত শাস্তি দিব লাগে যাতে ভৱিষ্যতে ছাত্ৰই তেনে কাম নকৰে সদৌখন ছাত্ৰ সন্থাই এই সন্দৰ্ভত কি ল'ব মই আপোনাৰ পৰা সুধিম মই এই মুহূৰ্তত প্ৰথমতে পুনম গগৈ আপ নেত্ৰী আপোনাৰ ওচৰলৈ আহিব খুজিছোঁ পুনম গগৈ আপুনি আজি এখন সংবাদমেল সম্বোধন কৰিছিলে দিনৰ ভাগত আপুনি কেইবাটাও অভিযোগ আনিছে গুৱাহাটী বিশ্ববিদ্যালয় সন্দৰ্ভত বহুখিনি কথা মই আপুনি জানে বুলি মই সংবাদমেলখন শুনি অনুভৱ এটা হ'ল সেইকাৰণে মই আপোনাক আজি মাতিলোঁ গুৱাহাটী বিশ্ববিদ্যালয়ত কি হৈছিল সেইদিনাখন গুৱাহাটী বিশ্ববিদ্যালয়ৰ যিটো ঘটনা সেইটো বহুত চাঞ্চল্য লাভ কৰিছে আৰু বহুত অপ্ৰীতিকৰ আৰু বহুত দুখদায়ক এটা ঘটনা কাৰণ কি 9জনকৈ ছাত্ৰ এনেকুৱা এখন শিক্ষানুষ্ঠান যিখন শিক্ষানুষ্ঠানৰ যি আমি মানে ভাৱধাৰা সকলো সমগ্ৰ অসমতে সেই ভাৱধাৰা মানে প্ৰতি আমি বিশ্বাস ৰাখোঁ যে তেওঁলোকে যিখিনি কথা চিন্তা কৰিব কাইলৈ অসমখনে সেইদৰে চিন্তা কৰি আগবাঢ়ি যাব সেই ক্ষেত্ৰত এনেকুৱা এখন মানে বিশ্ববিদ্যালয়ত যদি এনেকুৱা ধৰণৰ অপ্ৰীতিকৰ মানে এটা ঘটনা হৈছে আৰু এণ্টায়াৰ গোটেই সমগ্ৰ নিশাটোতে তেওঁলোকৰ এই মাৰপিটটো চলি থাকিলে আৰু ICUত ভৰ্তি কৰিবলগীয়াকৈ আমাৰ ছাত্ৰসকলৰ অৱস্থা হ'ল এতিয়া চিন্তনীয় বিষয় বহুত বেছি এইটো ডাঙৰ এটা চিন্তনীয় বিষয় এইটো কাৰণ কি এই সময়ত এই সমগ্ৰ আমাৰ বিশ্ববিদ্যালয় প্ৰশাসনে কি কৰি আছিলে বা ওচৰৰ আমাৰ যি পুলিচ প্ৰশাসন আছিলে তেওঁলোকৰ জ্ঞাত হোৱা নাছিলে নেকি ইমান ডাঙৰ এটা ঘটনা সংঘটিত হৈ গ'ল আৰু ইয়াৰ আচলতে যদি আমি গুৰি লৈ যাওঁ যেনেকৈ আপুনি অকণমান আগতে ভিজুৱেল দেখালে মহাবিদ্যালয় এখনত যেনেকুৱা আকৌ এনেকুৱা ধৰণৰ অপ্ৰীতিকৰ এটা মানে পৰিস্থিতিৰ সৃষ্টি হৈছে ইয়াৰ মূলত কাৰণ হৈছে যে এই যিটো মদ মাংসৰ যিটো ৰাজনীতি চলে যিটো হোষ্টেলৰ বা আমাৰ মানে মহাবিদ্যালয় বিশ্ববিদ্যালয়বিলাকত মানে ইলেকশ্যনৰ আগত এই বাহুবল এই পইচাৰ বল এই বলবিলাক প্ৰয়োগ কৰি যেনেধৰণে ৰাজনীতিটো কৰোৱা হয় এইখিনি কুমলীয়া বয়সৰ ল'ৰা ছোৱালী এইসকলক আচলতে যেই ধৰণৰ আমি সকলোৱে জানো নাম নললেও হ'ব যিকেইটা নেশ্যনেল পাৰ্টি আছে বা আমাৰ মানে ৰাজ্যত যিসকলে এনেধৰণৰ পৰিস্থিতি সৃষ্টি কৰাত বহুত ডাঙৰ এটা অৱদান কঢ়িয়াই আনে সো সেই কথাখিনি আমি যেহেতু মই শিক্ষাৰ্থীসকলৰ লগত বহু ওতঃপ্ৰোতভাৱে জড়িত মই নিজেও এগৰাকী শিক্ষয়িত্ৰী হয় মোৰ কোচিং ইনষ্টিটিউট আছে আৰু সেইবাবে তেওঁলোকৰ যিটো মনোভাৱ সেই তেওঁলোকৰ এইটো সময়ত তেওঁলোকৰ মনোভাৱটো যিটো হয় তেওঁলোকক বহুত ধুনীয়াকৈ মূল কৰি পেলাই আমি কেনেকৈ উৎপাদনশীলভাৱে তেওঁলোকক ব্যৱহাৰ কৰি তেওঁলোকৰ মস্তিষ্ক ব্যৱহাৰ কৰি এটা মূল্যবোধৰ এটা কথা এটা পৰিস্থিতি আমি ক্ৰিয়েট কৰি তেওঁলোকে যাতে ভাল দিশৰ কাৰণে আগবাঢ়ি যাব পাৰে তাৰ পৰিস্থিতি এটা আমি সৃষ্টি কৰিবলৈ সকলোৱে আচলতে দায়বদ্ধ হ'ব লাগে কিন্তু এই ক্ষেত্ৰত এই মদ মাংসৰ ৰাজনীতিয়ে হওক বা যেনে ধৰণৰ ড্ৰাগ আসক্ত হ'বলৈ ধৰিছে আমাৰ ছাত্ৰ সমাজত যেনে ধৰণৰ এইবিলাক বিষ বিয়পিব ধৰিছে তাৰ মূলত কাৰণ হৈছে যে যাৰ আশীৰ্বাদত এইখিনি কথা কাম হৈ আছে যে পুলিচ প্ৰশাসনে যদি ইমান ডাঙৰ এটা ইনচিডেণ্ট হৈ গ'ল এইখিনি কথা ঘূণাক্ষৰেও তেওঁলোকৰ যদি কাণত নপৰিলে তেওঁলোকে নাকত তেল দি শুই আছিলে নেকি তেনেহ'লে এই ক্ষেত্ৰত বিশ্ববিদ্যালয়ৰ প্ৰশাসনিক ব্যৱস্থাটোৰ ওপৰতো প্ৰশ্নবোধকৰ এটা চিন থাকিবই নিশ্চয় থাকিব তাৰ ৱাৰ্ডেন সেই সময়ত কি কৰি আছিলে আৰু নিশ্চিতভাৱে কৰ্তৃপক্ষৰ কাণত এই কথাখিনি নপৰা কোনো কথাই থাকিব নোৱাৰে আৰু সেই ক্ষেত্ৰত তেওঁলোকে যে এই মাতটো নেমাতিলে উচিত যে সেই সময়ত তেওঁলোকে কোনো কাম নকৰিলে সেইটো আচৰিত মানে আমি মানিছোঁ সেইকাৰণে আম আদমি পাৰ্টিৰ তৰফৰ পৰা আমি যিহেতু মূল্যবোধৰ ৰাজনীতি কৰোঁ আমি সদায় সেই কথাবিলাক আমি গুৰুত্ব দিওঁ যে কেনেকৈ শিক্ষা ভাল হ'ব লাগে কেনেকৈ স্বাস্থ্য ভাল হ'ব লাগে কেনেকৈ মৌলিক অধিকাৰবিলাক আমাৰ সমাজৰ এইখিনি বস্তুখিনি আমি ভাল কৰি এখন সুস্থ সবল সমাজ যাতে আমি গঢ়িব পাৰোঁ তাৰ প্ৰতি আমি চিন্তা কৰোঁ সেইবাবে আজি মই এই প্ৰেছ কনফাৰেন্সটো আজি মই আহ্বান কৰিছিলোঁ যাতে এইখিনি কথা সকলোৱে আমি যদিও আমি জ্ঞাত কিন্তু বহু সময়ত আমি কথা বতৰাখিনি নাপাতোঁ আৰু নপতাৰ কাৰণে অভিভাৱকসকলেও বহু সময়ত কথাখিনি জ্ঞাত নহয় আৰু মানে আমাৰ ছাত্ৰ ছাত্ৰীসকলেও এইখিনিৰ মানে তেওঁলোকৰ কুমলীয়া বয়স এই প্ৰলোভনত কেতিয়াবা বা বিভিন্ন মায়াজলত পৰি পেলাই তেওঁলোকে এনেকুৱা এটা পৰিস্থিতিলৈকে হৈ যায় যে কেতিয়াবা যে কোনোবা এটা ক্ষণত যে তেওঁলোকৰ প্ৰাণো হেৰুৱাই যাব লগীয়া অৱস্থা হ'ব যে সেইটো কথা মানে হ'ব পাৰে কোনোবা মানে হ'ব পাৰে তেনেকুৱা এটা আচলতে ঘটনা হ'লে সাৰ পাব নেকি তেনেকুৱা কথা কিছুমান উত্থাপন হৈছে মই আপোনাৰ ওচৰলৈ আহিম পুনৰবাৰ মই মুঠত শিৱসাগৰলৈ যাব খুজিছোঁ আমাৰ সৈতে আছে উদীপজ্যোতি গগৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন সহকাৰী সাধাৰণ সম্পাদক আছিল
উদীপজ্যোতি গগৈ ছাত্ৰ ৰাজনীতি বহু কৰিলে আপুনি এতিয়া বৰ্তমান আপুনি সক্ৰিয় ৰাজনীতিত আছে কিন্তু ছাত্ৰ ৰাজনীতি কৰোঁতে এনেকুৱা ধৰণৰ কথা শুনিছিল যে নিৰ্বাচন কেন্দ্ৰিক হিংসা হ'ল 2টা হোষ্টেল বন্ধ কৰি দিয়া হৈছে তেনেকুৱা ধৰণৰ কথা বতৰা শুনিছিল নে আৰু এই বৰ্তমান সময়ত যিবোৰ খবৰ আহিছে নিশ্চয়কৈ আপুনিও পাই আছে খবৰবোৰ এই খবৰবোৰে ব্যথিত কৰে নেকি কোনোবাখিনিত নিশ্চিতভাৱে চিন্ময় আমি ডিব্ৰুগড় বিশ্ববিদ্যালয় অধ্যয়ন কৰাৰ সময়ৰ পৰাই ছাত্ৰ ৰাজনীতিৰ লগত জড়িত হৈছিলোঁ আৰু এটা সময়ত আমি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ অৱস্থাত থাকোঁতে আমি বিশ্ববিদ্যালয় নিৰ্বাচন পৰিচালনা কৰাৰো কিছুমান দায়িত্ব আমাক দিয়া হৈছিল কিন্তু এটা খুব দুখ লগা ঘটনা যে যোৱাকালি পৰহি যিটো ঘটনা সংঘটিত হ'ল গুৱাহাটী বিশ্ববিদ্যালয়ত যে দুটা ছাত্ৰ গোটৰ মাজত মাৰপিট হ'ল মাৰপিটৰ কাৰণে বিশ্ববিদ্যালয়ে প্ৰশাসনে 2টা হোষ্টেল বন্ধ কৰি দিয়া এটা সিদ্ধান্ত গ্ৰহণ কৰিছে সাময়িক হওক বা ই দীৰ্ঘকালনে বন্ধ কৰিছে এইটো আমাৰ কাৰণে বিচাৰ্য বিষয় নহয় কিন্তু কথা হৈছে যে 2টা হোষ্টেল যে বন্ধ কৰিবলগীয়া পৰিস্থিতি আহিছে সেইটোহে আচলতে বিচাৰ্য বিষয় কাৰণ গুৱাহাটী বিশ্ববিদ্যালয়ৰ যিগৰাকী মাননীয় যিগৰাকী উপাচাৰ্য মহাশয় যিগৰাকী তেখেত অতি জনপ্ৰিয় অতি প্ৰিয় এগৰাকী মানে উপাচাৰ্য আৰু সেই উপাচাৰ্য মহোদয়ে নতুনকৈ যোগদান কৰাৰ লগে লগে গোটেই প্ৰশাসনে যি ধৰণে সকলো মানুহে উৎফুল্লিত হৈছিল আৰু তাৰ লগে লগে ছাত্ৰ ছাত্ৰী সমাজ শিক্ষক সমাজ বা অসমৰ শৈক্ষিক জগতখনে এটা নতুন এটা ধাৰা পাম বুলি সকলোৱে অনুভৱ কৰিছিল কিন্তু তাৰ পাছত দেখা গ'ল যে বিশ্ববিদ্যালয় কেন্দ্ৰিক নিৰ্বাচনী যিটো ঘটনা সেই ঘটনাৰ পাছত মাৰপিট হ'ল 2টা ছাত্ৰ গোটৰ মাজত মাৰপিট হোৱাৰ পাছত প্ৰচণ্ড এটা পৰিৱেশ সৃষ্টি হ'ল আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ত আমি অধ্যয়ন কৰি থকা সময়তো এনেকুৱা পৰিস্থিতি আহিছিল যে নিৰ্বাচনৰ পাছত 2টা গোটৰ মাজত এনেকুৱা ধৰণৰ সংঘাত আহে কিন্তু সেই সংঘাতটো হিংসাত্মক হ'ব নালাগে হিংসালৈ মানে পৰিৱৰ্তন কেতিয়াও হ'ব নালাগে এই কথাটো আমি ছাত্ৰ ছাত্ৰীসকলে অনুসৰণ কৰিব লাগিব যে এটা আমাৰ ডিমত থাকিব পাৰে কোনোবা এটা প্ৰত্যক্ষভাৱে আমাৰ ডিমত থাকিব পাৰে কিন্তু সেই ডিমতে কেতিয়াবা হিংসাৰ ৰূপ ল'ব সেইটো কেতিয়াও কাৰণ হ'ব নোৱাৰে তাৰ লগে লগে মই আৰু এটা কথা খুব সূক্ষ্মভাৱে বিশ্লেষণ কৰোঁ খুব এটা অনুভৱ কৰি আছোঁ যে আজিৰ তাৰিখত যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যেতিয়া ছাত্ৰ ৰাজনীতিৰ পৰা কি ধৰণে তেখেতে প্ৰত্যক্ষ ৰাজনীতিলৈ আহিছিল সেই গোটেই জাৰ্ণিটো আমি দেখিছোঁ কটনত অধ্যয়ন কৰি থকা সময়ত বা তেখেতৰ তাৰ পাছৰ ছাত্ৰ অৱস্থাৰ ছাত্ৰ ৰাজনীতি সদৌ অসম ছাত্ৰ সন্থা কংগ্ৰেছৰ দিনৰ কথা এতিয়া বিজেপিৰ দিনৰ কথা সকলো কথা আমি দেখিছোঁ কিন্তু সেই তেখেত যেতিয়া মানে ছাত্ৰ ৰাজনীতি বা ৰাজনীতিলৈ আহিলে এটা কথা আমি খুব অনুভৱ কৰি আহিছোঁ যে তেখেত অহাৰ পিছত যিটো মূল্যবোধৰ কথা যিটো মানে সহিষ্ণুতা এই এনেকুৱা ধৰণৰ কথাবিলাক যিবিলাক ফিলচফিকেল যিবিলাক থিয়ৰী সেই থিয়ৰীবিলাক আজিকালি নোহোৱা হৈছে আৰু তেওঁৱে দেখোন চৰিত্ৰপাত আনিম বুলি কৈছে উদীপজ্যোতি গগৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চৰিত্ৰপাত অন্তৰ্ভুক্ত কৰিছে কিন্তু হয় চৰিত্ৰপাত অন্তৰ্ভুক্ত কৰা কথাটো বিষয়টো নহয় কিন্তু এই চৰিত্ৰপাত অন্তৰ্ভুক্ত কৰিছে কিন্তু এটা সময়ত চৰিত্ৰপাত তেখেতলোকে নাইকিয়া কৰিছিল আকৌ এতিয়া পুনৰ চৰিত্ৰপাত তেখেতলোকে দিবলগীয়া ব্যৱস্থা আনিবলগীয়া হৈছে প্ৰৱৰ্তন কৰিবলগীয়া হৈছে আৰু এই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যিটো ৰাজনৈতিক কেৰিয়াৰ আমি দেখিছোঁ যে তেখেতে ক্ষমতাৰ কাৰণে ইমানে বলিয়ান যে ক্ষমতা পাবৰ কাৰণে সকলো স্তৰ তেখেতে পাৰ কৰি দিব সকলো যিকোনো ধৰণৰ এটা ব্যৱস্থালৈ তেখেতে যাব পাৰে তেখেতৰ ওপৰত আৰোপ হোৱা আলফাৰ লগত সেই তেখেতৰ আলফাৰ লগত যোগাযোগ তেখেতৰ কেনেকৈ বোমা আৰু গুলিৰ লগত তেখেতৰ ছাত্ৰ জীৱন পাৰ হৈছিল তাৰ লগে লগে কেনেকৈ কোনোবা মানুহক মৃত্যুদণ্ড দিয়া তেনেকুৱা ধৰণৰ আমি কথাবিলাক আমি শুনি থকা হয় বা মানে বিভিন্ন সময়ত আলোচনা হৈ থাকে আৰু এই মূল্যবোধৰ যেতিয়া ৰাজনীতি তেখেতেই নিজে নাইকিয়া কৰিছে আৰু আজি উঠি অহা প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকলে ভাবিছে যে পাৱাৰ পাবলৈ হ'লে ক্ষমতা পাবলৈ হ'লে এনেকুৱা ধৰণৰ ব্যৱস্থা আমি গ্ৰহণ কৰিব লাগিব আৰু তেখেতক অনুকৰণ কৰি বহু ছাত্ৰ ছাত্ৰী এনেকুৱা দেখিছে যে পাৱাৰ পাবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত তেখেতলোকে সকলো সৰ্বস্ত তেখেতলোকে কাম কৰিব পাৰে আৰু যেতিয়াই বাহুবল আনিব যেতিয়াই দাদাগিৰি কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিব তেতিয়াচোন ক্ষমতা আহিছে তেনেকুৱা ধৰণৰ এটা পৰিৱেশ সৃষ্টি হৈছে আৰু সেই পৰিৱেশক চাই পেলাই আমাৰ নতুন প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীয়ে ক'ৰবাত নহয় ক'ৰবাত প্ৰভাৱ পৰিছে যে তেখেতলোকৰ গোটেই জাৰ্ণিটোক তেখেতলোকে অনুকৰণ কৰি পেলাই যে আমিও ছাত্ৰ ৰাজনীতিত যদি এনেকুৱা ধৰণৰ আমি বাহুবল প্ৰয়োগ কৰিবলগীয়া হয় প্ৰয়োগ কৰিব পাৰোঁ আমি যদি তেনেকৈ আমি পাৱাৰ পাবৰ কাৰণে সকলো ধৰণৰ স্তৰ যদি আমি পাৰ কৰি দিওঁ নিশ্চিতভাৱে পাৱাৰ পাম আৰু আহিবলগীয়া দিনবিলাকত এজন ৰাজনৈতিক ব্যক্তি হিচাপে আমি প্ৰতিষ্ঠা লাভ কৰিম তেনেকুৱা ধৰণৰ কিছুমান ধাৰণা আহে তাৰ লগে লগে আৰু এটা বিষয় যে ছাত্ৰ ছাত্ৰীসকলৰ মাজত এই যিটো সংঘাতটো কেতিয়াও হিংসাত্মক হ'ব নালাগে আৰু বিশ্ববিদ্যালয় প্ৰশাসনক আমি আচলতে কি ধৰণে ব্যৱস্থা গ্ৰহণ কৰিছে গুৱাহাটী বিশ্ববিদ্যালয় প্ৰশাসন আমি নাজানিছোঁ কিন্তু এটা কথা আমি মানে খুব আচলতে চৰ্চা হ'ব লাগিছিল যে সেই গুৱাহাটী বিশ্ববিদ্যালয় প্ৰশাসনে কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিলে তেখেতলোকে ইণ্টাৰনেট এনকুৱাৰী দিছেনে তেখেতলোকে FIR কৰিছেনে কোন ছাত্ৰ ছাত্ৰীসকল জড়িত হৈছে আৰু ইয়াৰ আগতে আমি এনেকুৱা শুনিছিলোঁ যে গুৱাহাটী বিশ্ববিদ্যালয় আৱাসত বহু পুৰণি ছাত্ৰসকলে তেখেতলোকে বসবাস কৰে আৰু সেই
এক্স বৰ্ডাৰবিলাক থকাৰ পাছত এনেকুৱা ধৰণৰ পৰিস্থিতি আহে তেনেকুৱা ধৰণৰ মাজতে আৰু এটা কথা আমি শুনিছিলোঁ যে এটা সময়ত আৰু এটা হোষ্টেল তেখেতলোকে খালী কৰিবৰ কাৰণে নিৰ্দেশ আহিছিল আৰু ঠিক তেনেকৈ এতিয়া 2টা হোষ্টেল খালী কৰিবৰ কাৰণে নিৰ্দেশ আহিছে আমি বিশ্ববিদ্যালয় প্ৰশাসনে অকল ছাত্ৰসকলক তেখেতলোকক মানে হোষ্টেলটো বন্ধ কৰি দিয়াটোৱে তেখেতলোকে ক্ষান্ত যাতে নাথাকে গোটেই প্ৰক্ৰিয়াটো যাতে এনকুৱাৰী হ'ব লাগে এটা হাই লেভেল এনকুৱাৰী হ'ব লাগে য'ত নেকি সকলো স্তৰৰ বা বিশ্ববিদ্যালয়ৰ ভিতৰৰ ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতিনিধি তাৰ লগে লগে প্ৰশাসনৰ প্ৰতিনিধি সকলো প্ৰতিনিধি থকাকে এটা ইণ্টাৰনেল এটা এনকুৱাৰী হ'ব লাগে যিটো এনকুৱাৰী ধৰা পৰিব যে কোনোবা বাহিৰৰ পৰা অহা ছাত্ৰ কোনোবা জড়িত হৈ আছিল নেকি যদি জড়িত হৈ আছে কি কাৰণে জড়িত হৈ আছে আৰু এটা কথা আমাৰ মনলৈ প্ৰশ্ন আহে যে এই ৰাজনৈতিক দলবিলাকে কি কাৰণে ছাত্ৰ ৰাজনীতিত তেখেতলোকে ইনভলভ হ'বলগীয়া হয় তেখেতলোকে ইমানেই তেখেতলোকে পাৱাৰ ক্ৰেজি হয় যে কলেজ আৰু মহাবিদ্যালয়ৰ নিৰ্বাচনবিলাকে ইমানেই পলিউটেড কৰি পেলাই তেখেতলোকে যে পইচাৰ এটা ফ্ল' যি ধৰণে পইচাৰ ফ্ল' কৰে যি ধৰণে তেখেতলোকে মদ মাংসৰ বিলাবৰ কাৰণে যিবিলাক ব্যৱস্থা গ্ৰহণ কৰে ইলেকশ্যনৰ নিৰ্বাচনৰ দিনাখন তেখেতলোকক দেখা যায় যে তেখেতলোকে গাড়ী বাছ খাৰা কৰি থৈ দিয়ে টেম্পু খাৰা কৰি দিয়ে ছাত্ৰ ছাত্ৰীসকলক আনিবৰ কাৰণে ভোট দিবৰ কাৰণে এই যিটো ব্যৱস্থা এই ব্যৱস্থাবিলাক আচলতে কেতিয়াবা মোৰ মনত এনেকুৱা ধৰণৰ প্ৰশ্ন আহে যে পলিটিকেল পাৰ্টিবিলাকৰ সকলো আইডিঅলজি থাকে সকলো ফিলচফি থাকে এই আইডিঅলজি আৰু ফিলচফি ক'ত গুচি গ'ল এই আইডিঅলজি আৰু ফিলচফি যদি সেই ষ্টুডেণ্ট উইংবিলাকে যদি তেখেতলোকে বিশ্বাস কৰে তেখেতলোকে যদি মানে বা তেখেতলোকে যদি প্ৰয়োগ কৰে তেতিয়াহ'লে পলিটিকেল পাৰ্টিবিলাকৰ আইডিঅলজি আৰু তেখেতলোকৰ যিবিলাক পলিটিকেল ফিলচফি যিবিলাক ফিলচফি আছে সেই ফিলচফিবিলাক নিশ্চিতভাৱে ছাত্ৰ ছাত্ৰীসকল হয়তো ঠিক আছে উদীপজ্যোতি গগৈ মই আপোনাৰ ওচৰলৈ যাম এই উদীপজ্যোতি গগৈৰ ভাষ্যৰ মই প্ৰতিক্ৰিয়া ল'ম আপোনাৰ পৰা নিহাৰেন্দ্ৰ শৰ্মা মই এই মুহূৰ্তত যাব খুজিছোঁ সন্দিকৈ মহাবিদ্যালয়ৰ সাধাৰণ সম্পাদিকা গাৰ্গী শইকীয়া আছে আমাৰ সৈতে পোনপটীয়া সম্প্ৰচাৰ গাৰ্গী আপোনাৰ শপত গ্ৰহণৰ 9 দিন হৈছে নহয় জানো হয় 9 দিন হৈছে নিৰ্বাচনত অৱতীৰ্ণ হৈ আজি প্ৰথমটো টকশ্ব চাগে হয় কওকচোন কেনেকুৱা লাগিছে নিৰ্বাচনটো অৱতীৰ্ণ হ'ল সাধাৰণ সম্পাদিকা সন্দিকৈ কলেজৰ হয় প্ৰথমতে অনুভৱটো কৰি লওক তাৰপিছত মই আপোনাক সুধিম কেইটামান কথা অনুভৱটো সঁচাকৈ বহুত ভাল লগা আৰু মানে ভাবা নাছিলোঁ যে জিকিম বুলি কিন্তু জিকিছোঁ যেতিয়া এতিয়া কলেজৰ কাৰণে কাম কৰিম বুলি ভাবিছোঁ আৰু সেইখিনিয়ে বাৰু আপুনি দল আছিলে নে আপোনাৰ লগত নিৰ্দলীয় আপুনি নাই আমাৰ দল আছিলে মই আছুৰ পৰা খেলিছিলোঁ আছুৰ পৰা আপুনি আছুৱে আপোনাক সমৰ্থন কৰিছিলে হয়। ঠিক আছে মই আপোনাক এটা প্ৰশ্ন সুধিব খুজিছোঁ এই যে নিৰ্বাচনটোত আপুনি অৱতীৰ্ণ হৈছিলে হয় অৱতীৰ্ণ হওঁতে আপোনালোকে প্ৰলোভনৰ ৰাজনীতি কৰেনে দে আমি এনেকুৱা ধৰণৰ কৰিম বা টকা পইচা আপোনাৰ খৰচ হৈছেনে নিজৰ ফালৰ পৰা নাই আমাৰ যদি মই সঁচাকৈ ক'বলৈ যাওঁ তেতিয়াহ'লে মোৰ নিজৰ পৰাতো একো তেনেকুৱা পইচাৰ মই খেলা নাই আৰু আমাৰ পাৰ্টিয়ে পইচা দিয়ে সেইটো হয় সেইটো অকল আমাৰেই নহয় সকলো পাৰ্টিয়ে পইচা দিয়ে কিন্তু সেই পইচাটো আমি কেনেকৈ ইউজ কৰিছোঁ সেইটোৰ ওপৰতহে আমি গুৰুত্ব আৰোপ কৰিব লাগে আমাৰ পাৰ্টিয়ে পইচা দিছিলে কেম্পেইনিঙৰ কাৰণে আৰু সেই ভালকৈ আমি কেম্পেইনিং কৰিছোঁ আৰু তেনেকেই মানুহে আমাক চাইছে আমাৰ কেম্পেইনিং আমি ডিবেট কৰিছোঁ সেইখিনিত আমাৰ পাৰ্টিয়ে আমাক ছাপোৰ্ট কৰিছে আৰু তেনেকেই ডিবেট আৰু আমি ভালকৈ কেম্পেইনিং কৰিছোঁ কাৰণ আপোনালোকে জানে যে আমাৰ সন্দিকৈৰ পৰাতো কোনো ধৰণৰ তেনেকৈ প্ৰব্লেম কেতিয়াও আমি দেখা নাই আমি কেতিয়াও তেনেকৈ মাৰপিট সেইবিলাক আমি নচলাওঁ আৰু তেনেকুৱা নিচাযুক্ত বস্তু আমাৰ ইয়াত কোনো ধৰণৰ ইউজ কৰা নহয় আমি যি খেলিছোঁ একদম ভাল গ্ৰাউণ্ডত খেলিছোঁ আমি সকলোৱে জানো যে ৰাজনীতিত হাৰা জিকা থাকিবই কিন্তু সেই আণ্ডাৰষ্টেণ্ডিংটো থাকিব লাগিব দুয়ো পাৰ্টিৰ মাজত সেই আণ্ডাৰষ্টেণ্ডিংটো যেতিয়া আহে তেতিয়া এনেকুৱা ধৰণৰ যিটো আজি পৰিস্থিতি আমি গুৱাহাটী ইউনিভাৰ্চিটিত দেখিছোঁ সেই বস্তুটো যদি সেই আণ্ডাৰষ্টেণ্ডিংটো থাকে তেতিয়াহ'লে এনেকুৱা পৰিস্থিতিৰ কিন্তু কেতিয়াও আমি সন্মুখীন নহওঁ বুলি মই ভাবোঁ আপুনি এতিয়া সন্দিকৈ বিশ্ববিদ্যালয়ত আছে ছাত্ৰ ৰাজনীতিত আপুনি প্ৰৱেশ কৰিছে হয় নিশ্চয়কৈ আগলৈও কিবা এটা হোৱাৰ আপোনাৰ মন এটা আছে হয় কিন্তু এই যে পৰিৱেশবোৰ দেখিছে এই পৰিৱেশবোৰে কোনোবাখিনিত বাধা এটা দিয়ে নি যে কৰিম জানো আৰু তেনেকুৱাটো নহয় মোৰ আগলৈকে মই UPSCত এপিয়াৰ কৰিম বুলি ভাবিছোঁ আৰু এইখিনি চাই পেলাই মই একচুৱেলি বাধা নহয় একচুৱেলি মানে এইখিনি আমাক এনকাৰেজহে কৰে কাৰণ এনেকুৱাবিলাক যেতিয়া আমি দেখোঁ তেতিয়া আমি ভাবোঁ যে আমি সমাজখনৰ কাৰণে আৰু বেছি কিবা কৰিব লাগিব আজি যিখিনি হৈছে সেইখিনি নহ'লহেঁতেন যদি প্ৰপাৰ মডেল কোড অফ কণ্ডাক্ট লাগিলেহেঁতেন ইলেকশ্যনছবিলাকত সেইবিলাক লগাটো বহুত বেছি জৰুৰী যেনেকৈ আমাৰ জেনেৰেল ইলেকশ্যনছত লাগে তেনেকৈ যদি ইউনিভাৰ্চিটি বা কলেজ সেইবিলাকত যদি এনেকুৱা ধৰণৰ যদি ৰুলছ এণ্ড ৰেগুলেশ্যনছ যদি ভালকৈ থাকিলেহেঁতেন তেতিয়াহ'লে আজিৰ নিচিনা যিটো ছিটুৱেশ্যন সেইটো কেতিয়াও ক্ৰিয়েট নহয় চ' আমি
সেই এইবিলাক বস্তু একচুৱেলি আমাক এনকাৰেজ কৰে যে আমি আগলৈকো তেনেকৈ কিবা এটা ভাল পজিশ্যনত আহি পেলাই যিটো কাম আজি গুৱাহাটী ইউনিভাৰ্চিটিৰ অথৰিটিবিলাকসকলে তেওঁলোকে কৰিব লাগিছিল সেই কামটো একচুৱেলি নকৰাৰ কাৰণে আজি এনেকুৱা ধৰণৰ এটা চিটুৱেশ্যন হ'ল মই নিজৰ ববীয়াকৈ যদি মই ক'বলৈ যাওঁ তেতিয়াহ'লে মই ভাবোঁ যে যদি আমি তেনেকুৱা এটা পজিশ্যন একুৱায়াৰ কৰিব পাৰিম তেতিয়াহ'লে আমি ডেফিনেটলি এনেকৈ কিছুমান ৰুলছ এণ্ড ৰেগুলেশ্যনছ আনিবলৈ চেষ্টা কৰিম মানে যিটোৱে আজিৰ নিচিনা চিটুৱেশ্যন যাতে ফিউচাৰত ক্ৰিয়েট কৰিব নোৱাৰে সেইটোৰ ওপৰত মানে বেছিকৈ ঠিক আছে মই আপোনাৰ ওচৰলৈ যাম আৰু কেইটামান প্ৰশ্ন আছে মোৰ কিন্তু মই এই মুহূৰ্তত ডিব্ৰুগড়লৈ যাব খুজিছোঁ ডিব্ৰুগড়ৰ মোৰ সৈতে পোনপটীয়া সম্প্ৰচাৰ আছে জিৎ দাস এজন শিক্ষক তেওঁ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ এসময়ৰ তেওঁ সম্পাদক আছিল জিৎ আপোনাক স্বাগতম জনাইছোঁ বিশ্ববিদ্যালয়ত নিশ্চয়কৈ ছাত্ৰ ৰাজনীতিত আপুনি আছিলে পৰিৱেশ আপুনি দেখিছেই কিন্তু বৰ্তমান সময়ত যিবোৰ হৈছে এইবোৰ দেখি কেনেকুৱা ভাৱ হয় চাওক চিন্ময়তা গোটেই বিষয়টো আচলতে বৰ্তমান সময়ত এটা স্পৰ্শকাতৰ বিষয়লৈ ৰূপান্তৰিত হৈছে আৰু বিশ্ববিদ্যালয় মহাবিদ্যালয়ৰ নিৰ্বাচনৰ যিটো প্ৰেক্ষাপট আজিৰ দিনত বা যি সময়ত ৰাজনৈতিক দলৰ আৰ্থিক পুষ্ট কিছুমান নেতাকৰ্মীয়ে ডিব্ৰুগড় বা যিবিলাক মহাবিদ্যালয় বা বিশ্ববিদ্যালয় এই বিশ্ববিদ্যালয় বা মহাবিদ্যালয়ৰ যিটো পৰিৱেশ ছাত্ৰ সমাজৰ যিটো এটা উত্তৰণকামী চিন্তাৰ এটা পৰিৱেশ এই পৰিৱেশটো সম্পূৰ্ণৰূপে বিনষ্ট কৰাৰ কিন্তু তেওঁলোকৰ যথেষ্টখিনি অৰিহণা আছে আমি যদি পূৰ্বৰ সময়ছোৱালৈ যদি উভতি যাওঁ যদি আমি 90 দশকলৈ যাওঁ বা আমাৰ যদি 2000ৰ পিছৰ দশকটোলৈ যদি আমি চকু দিওঁ তেতিয়াহ'লে কিন্তু তেনেকুৱা ধৰণৰ মানসিকতা বা তেনেকুৱা ধৰণৰ এটা পৰিৱেশ বা বিভিন্ন ধৰণৰ বিশ্ববিদ্যালয় বা মহাবিদ্যালয়ত দেখা পোৱা নগৈছিল আজিৰ প্ৰেক্ষাপটত যদি আমি চাবলৈ যাওঁ বিশ্ববিদ্যালয় হওক অসমৰ যিমানকেইখন বিশ্ববিদ্যালয় হয় আজি এটা গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইমান এটা স্পৰ্শকাতৰ ঘটনা সংঘটিত হ'ল যিখন গুৱাহাটী বিশ্ববিদ্যালয়ক সমগ্ৰ অসম তথা ভাৰতবৰ্ষই গৌৰৱ কৰে বা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন বিশ্ববিদ্যালয় হিচাপে আমিও যথেষ্টখিনি গৌৰৱ কৰোঁ গতিকে উক্ত বিশ্ববিদ্যালয়খনৰ দুটাকৈ গৰিমামণ্ডিত আৱাসত এনেকুৱা ধৰণৰ যি অহিনুকূল পৰিস্থিতিৰ সৃষ্টি হৈছে যাৰ ফলত আজি ইমান কঠোৰ এটা সিদ্ধান্ত ল'বলৈ প্ৰশাসন বাধ্য হৈছে গতিকে তেনেকুৱা ধৰণৰ পৰিস্থিতিৰ আঁৰত কিন্তু এই ৰাজনৈতিক দলবিলাকৰ যিবিলাক আশীষপুষ্ট সংগঠন আছে সেই সংগঠনবিলাকৰ কিন্তু যথেষ্টখিনি অৰিহণা আছে গতিকে এই যিটো পৰিৱেশ সৃষ্টি হৈছে তাৰ সেই পৰিৱেশটো সৃষ্টি কৰাৰ ক্ষেত্ৰত কিন্তু ব্যৱস্থাটোৰ যথেষ্টখিনি ভুল আছে আজি যদি চাবলৈ যায় মহাবিদ্যালয় হওক বা বিশ্ববিদ্যালয় হওক তাৰ যিবিলাক মূল পদবীত ন্যস্ত যিবিলাক আমাৰ উপাচাৰ্য হওক অন্যান্য যিবিলাক বিষয়ববীয়া হওক বা অন্যান্য শিক্ষক শিক্ষয়িত্ৰীসকলে কিন্তু নিজৰ সুবিধা আদায়ৰ কাৰণে কিন্তু সেই ৰাজনৈতিক দলসমূহৰ কিন্তু তেওঁলোকে পদলেহনকাৰী হিচাপে কিছুমান কাম কৰা আমি দেখিবলৈ পাইছোঁ ইয়াৰ কিন্তু বিভিন্ন ধৰণৰ উদাহৰণ আছে আমি দেখিবলৈ পাইছোঁ যে বিভিন্ন বিশ্ববিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী ৰাজনৈতিক দলৰ আশীষপুষ্ট সংগঠনৰ নেতাকৰ্মীৰ বা তেওঁলোকে লৈ পিনে কিন্তু বিশ্ববিদ্যালয়ৰ শিক্ষকতাও কৰি আছে মহাবিদ্যালয়ৰ শিক্ষকতা কৰি আছে তাৰ লগে লগে কিন্তু সেই ৰাজনৈতিক সংগঠনবিলাকৰ সৈতেও কিন্তু ওকালতি কৰাৰ লগে লগে ডিব্ৰুগড় বিশ্ববিদ্যালয় হওক বা গুৱাহাটী বিশ্ববিদ্যালয় হওক তেনেকুৱা ধৰণৰ আমি নজিৰ বহুতখিনি দেখি পাইছোঁ বা দেখিবলৈ পাইছোঁ বিভিন্ন মহাবিদ্যালয়ত তেনেকুৱা ধৰণৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ ছাত্ৰ ছাত্ৰীও কিন্তু তেনেকুৱা ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয় গতিকে ছাত্ৰ সমাজলৈ আমাৰ এটা আহ্বান আছে যে ছাত্ৰ সমাজেও নিৰ্বাচনটো এটা উৎসৱৰ দৰে পালন কৰিব লাগে নিৰ্বাচনটো হৈছে বছৰত অহা এটা উৎসৱ গতিকে এই উৎসৱত সকলোৱে আনন্দময় এটা পৰিৱেশ সৃষ্টি কৰি পিনে ভালদৰে অংশগ্ৰহণ কৰিব লাগে সামগ্ৰিক ছাত্ৰ সমাজৰ উৎকৰ্ষ সাধনৰ কাৰণে যিখিনি কৰিবলগীয়া আছে তেওঁলোকে কৰিব লাগে আৰু এই ছাত্ৰ সমাজৰ যিবিলাক নিৰ্বাচন থাকে এই নিৰ্বাচনত যিবিলাক ঘটনা হয় পৰৱৰ্তী সময়ত কিন্তু ছাত্ৰ ছাত্ৰীসকলে অনুশোচনা কৰিবলগীয়া হয় ভৱিষ্যতৰ দিনত তেওঁলোকৰ নিজে অনুশোচনা কৰি মনত এটা দুখ লভিবলৈ হয় তেনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হয় গতিকে ছাত্ৰ সমাজলৈ আমাৰ এটা অনুৰোধ আমিও ছাত্ৰ ৰাজনীতি কৰিছিলোঁ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ ময়ো সম্পাদক আছিলোঁ গতিকে এই যে বিভিন্ন পৰিস্থিতি আহি পৰিছে যে মদ মাংসৰ এটা বিষয় আহি পৰে যে মদ মাংস বিলাব লাগে বিশ্ববিদ্যালয় বা মহাবিদ্যালয়ৰ দৰে নিৰ্বাচন এটা এনেকুৱা মদ মাংসৰ যিটো পয়োভৰ বিভিন্ন ধৰণৰ টকা পইচা বিভিন্ন ধৰণৰ বস্তু সামগ্ৰী গাড়ী এনেকুৱা ধৰণৰ যিটো পৰিৱেশ এই পৰিৱেশ কিন্তু ৰাজনৈতিক দলবিলাকে আনিছে তাত কোনো অৰাজনৈতিক ছাত্ৰ সংগঠনৰ কিন্তু কোনো ধৰণৰ অৰিহণা নাই গতিকে ৰাজনৈতিক দলবিলাকে যেতিয়াৰ পৰা বিশ্ববিদ্যালয় বা মহাবিদ্যালয়ৰ নিৰ্বাচনবিলাকত তেওঁলোকে মাথা মাৰিবলৈ ধৰিলে বা যেতিয়াৰ পৰা তেওঁলোকে অন্তৰ্ভুক্ত হ'বলৈ চেষ্টা কৰিলে তেতিয়াৰ পৰা কিন্তু ডিব্ৰুগড় বিশ্ববিদ্যালয় হওক গুৱাহাটী বিশ্ববিদ্যালয় হওক অসমৰ বিভিন্ন ধৰণৰ মহাবিদ্যালয় আজি আপুনি প্ৰতিবেদন আৰম্ভ কৰাৰ আগতে বাঘ যিটো ঘটনা ক'লে যিখন মহাবিদ্যালয়ত আজি NSY আৰু অন্য কোনোবা এটা SCP তেনেকুৱা ধৰণৰ সংগঠনৰ তেওঁলোকৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে গতিকে তেনেকুৱা ধৰণৰ পৰিস্থিতিবোৰ সৃষ্টি হোৱাত কিন্তু এই ৰাজনৈতিক সংগঠনবিলাকৰ যথেষ্টখিনি অৰিহণা আছে গতিকে ছাত্ৰ বা ছাত্ৰ সমাজৰ এখন মহাবিদ্যালয় বিশ্ববিদ্যালয়ত ছাত্ৰ সমাজৰ হৈ থাকিবলৈ দিয়ক তাৰ ৰাজনৈতিক সংগঠনৰ কি কাম ভৱিষ্যতৰ দিনত তেওঁলোকে ৰাজনৈতিক সংগঠনলৈ যায় অন্যান্য কিবা বিভিন্ন ধৰণৰ সেৱাত অৱতীৰ্ণ হয় তাত আমাৰ ক'বলগীয়া একো নাই কিন্তু এই যে ছাত্ৰ সমাজৰ যিটো সময় ছাত্ৰ সমাজৰ যিটো উৎকৰ্ষ সাধনৰ সময়ছোৱাত ৰাজনৈতিক দলবিলাকে যিধৰণে আহি পিনে বিশ্ববিদ্যালয়ৰ পৰিৱেশটো
একেবাৰে অভিনুকূল পৰিস্থিতি সৃষ্টি কৰাৰ লগে লগে এটা অতি প্ৰতিকূল পৰিৱেশ তেওঁলোকে প্ৰদান কৰি থৈ যায় 1-2 মাহৰ কাৰণে। গতিকে এই পৰিৱেশটোৱে কিন্তু ছাত্ৰ সমাজৰ সামগ্ৰিক ক্ষতি কৰিছে। এই সামগ্ৰিক ক্ষতি কেৱল ছাত্ৰ সমাজৰ নিজৰ দৈহিক ক্ষতিৰ লগতে মানসিক ক্ষতিৰ লগতে শৈক্ষিক ক্ষেত্ৰতো যথেষ্টখিনি ক্ষতি কৰিছে। গতিকে আমিও নিৰ্বাচন খেলিছোঁ, আমিও নিৰ্বাচনত অৱতীৰ্ণ হৈছোঁ, আমিও বিভিন্ন ধৰণৰ ছাত্ৰ সমাজৰ লগত জড়িত, মহাবিদ্যালয়ৰ পৰ্যায়ৰ পৰা বিশ্ববিদ্যালয়ৰ পৰ্যায়লৈকে আহি আজি এনে এটা পৰ্যায় পাইছোঁগৈ। গতিকে এই সময়ছোৱাত বা এই ছাত্ৰ সমাজৰ যিটো নিৰ্বাচনৰ সময়, এই নিৰ্বাচনৰ সময়ত ছাত্ৰ ছাত্ৰীসকলৰ বিভিন্ন ধৰণে সজাগ হ'ব লাগে। তেওঁলোকে এনেকুৱা ধৰণৰ যিবিলাক প্ৰলোভনৰ ৰাজনীতি, এই ৰাজনীতিবিলাকৰ পৰিৱৰ্তে এটা সুস্থ মানসিক, সুস্থ গণতান্ত্ৰিক, এটা গঠনমূলক চিন্তা চৰ্চাৰ পৰিৱেশৰ পোষকতা কৰি ছাত্ৰ সমাজৰ নিৰ্বাচনটোত অংশগ্ৰহণ কৰি ভাল এখন ছাত্ৰ একতা সভা প্ৰস্তুত কৰিবৰ কাৰণে তেওঁলোকে যৎপৰোনাস্তি চেষ্টা কৰিব লাগে। ঠিক আছে জিত, মই আপোনাৰ ওচৰলৈ আকৌ যাম, পুনৰ যাম। মই বহুখিনি প্ৰশ্ন উত্থাপন হৈছে, বহুখিনি কথা ওলাইছে এই মুহূৰ্তত, বহুখিনি মোৰো প্ৰশ্ন আছে, মই সুধিম আমাৰ অতিথিখিনিক। মই এই মুহূৰ্তত ল'ব লাগিব টু দ্য পইণ্টত এটা চমু বিৰতিৰ পিছত পুনৰ আহি আছোঁ। শিৰশিৰণিৰ পৰা সোনকালে আৰাম লাভ কৰক সেন্সোডাইন ৰেপিড ৰিলিফৰ সৈতে। खाने में अन्नपूर्णा काऊ घी डालने से खाना दिल छू जाता है। यही तो पनीर लबाबदार को पनीर लाजवाबदार बनाता है। वेज पुलाव वेज पुलवाओ कहलाने लगता है। खिचड़ी के तड़के में स्वाद यही तो डालता है। इसी से दम आलू दमदार आलू हो जाता है। और गाजर का हलवा गाजर का हलवा बन जाता है, क्योंकि यही सुनहरा दानेदार और 100% शुद्ध अन्नपूर्णा काऊ घी देश के हर एक खाने को लजीज बनाता है। আজি মাক সারপ্রাইজ দিও পাৰিবনে? সানরাইজ মিট মছলা এতিয়া মাংস বনাবলৈ সো ইজি। কি কৰিছা? আজি কাৰোবাৰ জন্মদিন। সানরাইজ মিট মছলা, মাংস বনোৱা হিট মছলা। মাৰ নয়ন মনি দেউতাৰ